নমস্কাৰ। এইবাৰ আমি ভোগালী উৎসৱ যেহেতুকে আমাৰ এটা ভোগৰ উৎসৱ, আমি সকলো দক্ষিণ জঙৰ পৰা গাঁৱে ৰাইজে মিলি যেহেতুকে এই উৎসৱটি আমি উলহ মালহেৰে উদযাপন কৰি আহিছোঁ। গতিকে এইবুলিও আমি যেহেতুকে আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকে আমাৰ যেহেতুকে এটি ভোগৰ উৎসৱ, সেই উৎসৱটি আনন্দৰে উদযাপন কৰিবৰ কাৰণে আজি তেওঁলোকে মনস্থ কৰিছে আৰু সেইকাৰণে আমি ইয়াতে ভেলাঘৰৰ আয়োজন কৰিছোঁ। ভেলাঘৰটো দুমহলীয়া কৰা হৈছে আৰু তাতে ধুনীয়াকৈ তেওঁলোকে বহু দিনৰ পৰা কষ্ট কৰি আহিছে আৰু এই উৎসৱটো আমি এসাঁজ তৃপ্তিৰে সকলোৱে মিলি এসাঁজ ভোগৰ উৎসৱ যিহেতুকে সেই উৎসৱটি আমি খাম বুলি আশা কৰিছোঁ আৰু এই উৎসৱটি আমি 2026 চনত এটি ভাল দিন আহক বুলি আমি সকলোকে কামনা কৰি এই উৎসৱটো আমি পালন কৰিবলৈ ওলাইছোঁ। কিমানখন গাঁৱৰ লোক লাগি বা ইয়াতে আমাৰ মোটামুটি 120 ঘৰ মানুহ আছে। এই গোটেইখিনি আমি একেলগে এই বনভোজ প্ৰীতিটো আমি খাম। যিহেতুকে আমাৰ এই ভোগৰ উৎসৱটি সকলোৱে মিলি কৰাৰ কাৰণে আয়োজন কৰিছোঁ। আমি এখন গাঁৱে কৰিছোঁ এই ভেলাঘৰটি আৰু প্ৰত্যেক বছৰে আমি গাঁৱে মিলি খাওঁ। গতিকে আমি মানে উদযাপন কৰিবলৈ ওলাইছোঁ আৰু সমগ্ৰ ৰাইজক কি অনুৰোধ জনাব? আমি সমগ্ৰ ৰাইজক নতুন বছৰৰ লগতে যাতে আহি থকা দিনবোৰ ভাল হওক আৰু সকলোৰে মংগল হওক, যে 2026 চনটো সকলোৰ বাবে যাতে ভগৱানে কৃপা দৃষ্টিৰে চাওক, মই সেইখিনি কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আমি মাঘ বিহুৰ ভেলাঘৰ বনাওঁ, প্ৰত্যেক বছৰে বনায়, এই বছৰ বুলি নহয় প্ৰত্যেক বছৰে হয় আমাৰ এনেকুৱা ভেলাঘৰ। মাঘ বিহুত উৰুকা হিচাপে আমি ভোজ ভাত খাওঁ গোটেই গাঁওখন মিলি। ল'ৰা ছোৱালীবিলাকে সৰু সৰু নৰা কাটি ভেলাঘৰটো বনাইছে, বহুত কষ্ট কৰিছে, দিনে ৰাতিয়ে লাগি একে ৰাতি 8টা 9টা লাগি থাকে ইয়াতে। সৰু সৰু ছোৱালীবিলাক ল'ৰা ছোৱালী গোটেই মিলি কৰি কৰে। এনে আপোনালোকে কেনেদৰে উদযাপন কৰিব, কি খাব বা কেনেধৰণৰ খোৱা লোৱাটো বহুতো হেৰি হ'ব, গাহৰি হ'ব, মাছ হ'ব, লোকেল মাংস হ'ব। তাত চবে তাৰমানে একে ৰকমৰ নাখায়তো, বিধে বিধে খাব। কোনোবাই মাছ খাব, কোনোবাই মাংস খাব। এনেকৈ ৰাতিটো আমি মঙলবাৰে আমি একেবাৰে ৰাতিপুৱাৰ পৰা বজাৰ চজাৰ কৰি একদম ধুনীয়াকৈ বিহু গাই ডেক চেক বজাই গান বাজনা কৰি সেনেকৈ ৰাতিটো আমি ইয়াতে ভেলাঘৰ খাম, ভেলা বুজি জ্বলাব। সেইটো যিহেতু আপোনালোকৰ গাঁৱৰ একলগ হৈ কেনে এই ভেলাঘৰটো বনাইছে, আপোনালোকৰ গাঁৱৰ জৰিয়তে ৰাইজক কি অনুৰোধ জনাব, কি বাৰ্তা দিব বিচাৰিব? এনেকৈ যাতে বিহু সকলোৱে মিলি জুলি খাওক, এইটোৱে মোৰ শুভেচ্ছা থাকিল মাঘ বিহু বুলি।